বসুন্ধৰাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কেবিনেটত মিছন বসুন্ধৰাক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা আৰু 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা মিছন বসুন্ধৰাক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মিছন বসুন্ধৰাত আবেদনৰ সময় বৃদ্ধি কৰিলে চৰকাৰে 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা তিনি প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে মৰাণ মটকসকলক চুটিয়া আহোম কোচ ৰাজবংশীসকলকো দিয়া হৈছে ৰেহাই আৰু কেবিনেটত মিছন বসুন্ধৰাক লৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মাটিবাৰীৰ কাম-কাজ যদি আপোনাৰ বৰ্তমানেও বাকি আছে তেনেহলে চিন্তাৰ কোনো প্ৰয়োজন নাই কিয়নো 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা আৰু মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তিনি প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে মৰাণ মটকসকলক লগতে চুটিয়া আহোম কোচ ৰাজবংশীসকলকো দিয়া হৈছে ৰেহাই আৰু কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদি আপোনাৰ মাটিবাৰীৰ কাম-কাজ বৰ্তমানেও বাকি আছে তেনেহলে চিন্তাৰ প্ৰয়োজন নাই কিয়নো বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা আবেদনৰ সময়সীমা আৰু কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তিনি প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে মৰাণ মটকসকলক চুটিয়া আহোম কোচ ৰাজবংশীসকলকো দিয়া হৈছে ৰেহাই মুখ্যমন্ত্ৰীৰ কি মন্তব্য আছে মন্তব্য আগবঢ়াইছে আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুটিয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিত বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুটিয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুটিয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিত বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুটিয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব আজি আমাৰ কেবিনেটত
মিছন বসুন্ধৰা যিকোনো আবেদন খবৰৰ বাবে যোগাযোগ কৰক 709990